ইতিমধ্যে কিন্তু অসম বিধানসভা নিৰ্বাচনৰ ফলাফল আহি পৰিছে। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে কিন্তু বিজেপি পাৰ্টীয়ে কেইবাটাও সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে এতিয়াও কিন্তু কংগ্ৰেছ পাৰ্টীয়ে মাত্ৰ 20টাকৈ সিটত অগ্ৰাধিকাৰ লাভ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যে আকৌ কিন্তু অসমত বিজেপি পাৰ্টীয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে একক সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে। আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে নিশ্চয় আপডেট জানিবলৈ পাই আছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আকৌ কিন্তু বিজেপি চৰকাৰে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ গৈছে। আৰু ইতিমধ্যে কিন্তু বিজেপি পাৰ্টীৰ পৰা 13টাকৈ সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু 69টা সমষ্টিত কিন্তু এতিয়াও অগ্ৰগতি লাভ কৰি আছে। গতিকে আপোনালোকে দেখিবলৈ পাইছে আপডেটটো শেহতীয়া আপডেট আপোনালোকে জানিবলৈ পাব এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু লাইক এটা কৰিবলৈ পাহৰি যাব। আপোনালোকে দেখিবলৈ পাইছে এতিয়ালৈকে অহা শেহতীয়া আপডেট আপোনালোকে দেখিবলৈ পাইছে বিজেপি পাৰ্টীয়ে কিন্তু ইতিমধ্যে 13টা সমষ্টিত জয়লাভ কৰিছে। তাৰ বিপৰীতে 69টা সমষ্টিত কিন্তু এতিয়াও অগ্ৰগতি লাভ কৰি আছে আৰু কংগ্ৰেছ পাৰ্টীয়ে 20টাকৈ সমষ্টিত অগ্ৰগতি লাভ কৰি আছে। এতিয়ালৈকে কিন্তু জয়লাভৰ কোনো ধৰণৰ ৰিজাল্ট আহি পোৱা নাই। তাৰ বিপৰীতে আপোনালোকে BPF পাৰ্টীও কিন্তু 10টাকৈ সিটত লিড লৈ আছিল, তাৰে পৰা এটা সিটত কিন্তু ইতিমধ্যে জয়লাভ কৰিছে আৰু 9টাকৈ সিটত এতিয়াও অগ্ৰগতি লাভ কৰিছে। বিজেপিয়ে কিন্তু 8টাকৈ সিটত এতিয়াও অগ্ৰগতি লাভ কৰি আছে। AGP আপোনালোকে দেখিবলৈ পাইছে 8টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত ইয়াৰ বিপৰীতে আপোনালোকে দেখিছে AIUDF 2টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে আৰু ৰাইজৰ দলেও কিন্তু 2টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে। শেহতীয়া আপডেট আপোনালোকক জনাই দি আছে। আপোনালোকে ইতিমধ্যে কিন্তু বিজেপিয়ে আকৌ অসমত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি গৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে বিজেপিয়ে কিন্তু ইতিমধ্যে 15টাকৈ সমষ্টিত ইতিমধ্যে জয় লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়াও 66টাকৈ সিটত কিন্তু অগ্ৰগতি লাভ কৰি আছে, লিড লৈ আছে। আপোনালোকে শেহতীয়া আপডেট পাই আপোনালোকক জনাই দি আছোঁ। আৰু কোনকেইটা সমষ্টিত ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে সেই সমষ্টিকেইটা মই দেখুৱাই আছোঁ কোন সমষ্টিৰ পৰা কোনে জয়লাভ কৰিছে। প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে নিউ গুৱাহাটী সমষ্টিৰ পৰা দীপলু ৰঞ্জন শৰ্মাই কিন্তু 89,636টা ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু 47,668টা ভোটৰ ব্যৱধান কিন্তু জয়লাভ কৰিছে। টংলা সমষ্টিৰ পৰা বিকেন চন্দ্ৰ ডেকাই কিন্তু 84,000 ভোট পাই কিন্তু জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু 54,601 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। জাগিৰোডত পীয়ুষ হাজৰিকা ডাঙৰে কিন্তু 1,55,129টা ভোটত জয়লাভ কৰিছে আৰু টোটেল ব্যৱধান হ'ল 93,584টা ভোটৰ ব্যৱধানত কিন্তু পীয়ুষ হাজৰিকা ডাঙৰীয়াই জাগিৰোড সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সমৰ্থন হৈছে। নগাঁৱত আপোনালোকে দেখিবলৈ পাইছে নগাঁৱত BTDৰ পৰা আপোনালোকে দেখিছে ৰূপক শৰ্মাই কিন্তু 1,13,954টা ভোটত জয়লাভ কৰিছে আৰু 61,984টা ভোটৰ ব্যৱধানত কিন্তু জয়লাভ কৰিবলৈ সক্ষম হৈছে। বিহালী সমষ্টিৰ পৰা আপোনালোকে দেখিবলৈ পাইছে বিজেপি পাৰ্টীৰ মনীন্দ্ৰ দাসে কিন্তু জয়লাভ কৰিছে আৰু 87,224টা ভোট পাই জয়লাভ কৰিছে আৰু 60,703টা ভোটত কিন্তু জয়লাভ কৰিবলৈ সক্ষম হৈছে। ধেমাজি সমষ্টিৰ পৰা ৰণোজ পেগু ডাঙৰীয়াই কিন্তু 83,649টা ভোট পাই জয়লাভ কৰিছে আৰু 32,229টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। শিৱসাগৰত আপোনালোকে দেখিবলৈ পাইছে জীৱন গগৈয়ে কিন্তু 75,758টা ভোটৰ জয়লাভ কৰিছে আৰু 40,593টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। জোনাইত আপোনালোকে দেখিবলৈ পাইছে ভূপেন পেগুৱে কিন্তু 1,28,940টা ভোটত জয়লাভ কৰিছে আৰু 80,124টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। মাজুলীতো কিন্তু বিজেপি পাৰ্টীৰ ভূপেন গামে 78,324টা ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু 35,300 ভোটত কিন্তু ব্যৱধানত জয়লাভ কৰিছে। যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী যোৰহাটত কিন্তু কংগ্ৰেছ পাৰ্টীৰ সভাপতি গৌৰৱ গগৈৰ বিপৰীতে কিন্তু হিতেন্দ্ৰ নাথ গোস্বামীয়ে ভোটত জয়লাভ কৰিছে আৰু 69,439টা ভোটত জয়লাভ কৰিছে আৰু 23,182টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। যোৰহাটৰ পৰা গোলাঘাটত এতিয়ালৈকে অজন্তা নেওগেও কিন্তু গোলাঘাটত 1,02,200 ভোটত জয়লাভ কৰিছে আৰু 43,759টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। দেৰগাঁৱৰ পৰা আপোনালোকে দেখিছে মৃদুল কুমাৰ দত্তই কিন্তু বিজেপি পাৰ্টীৰ মৃদুল কুমাৰ 90,049টা ভোটত জয়লাভ কৰিছে আৰু 34,953 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।
কুমটাই সমষ্টিত দেখিবলৈ পাইছে মৃণাল শইকীয়াই কিন্তু 91,127টা ভোটত জয়লাভ কৰিছে আৰু 58,412টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। বৰখোলাৰতো কিন্তু বিজেপি পাৰ্টিৰ কিশোৰ নাথে কিন্তু 1,02,775 ভোটত জয়লাভ কৰিছে আৰু 36,613টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। দুলাই সমষ্টিতো বিজেপি পাৰ্টিৰ অমিয়া কান্ত দাসে কিন্তু 1,634টা ভোটত জয়লাভ কৰিছে আৰু 44,462টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয় শেহতীয়া আপডেট দেখিবলৈ পালে। আৰু বিজেপি পাৰ্টিয়ে কিন্তু আকৌ একক সংখ্যাগৰিষ্ঠতাৰে অসমত চৰকাৰ গঠন কৰিবলৈ সমৰ্থন হ'ব বা আগবাঢ়ি গৈ আছে। আপোনালোকে দেখিবলৈ পাইছে এতিয়াও কিন্তু বিজেপি পাৰ্টিয়ে 15টাকৈ সিটত জয়লাভ কৰিছে আৰু ইতিমধ্যে 66টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে। 15 সিটত জয়লাভ কৰিছে আৰু 67 সিটত এতিয়া অগ্ৰগতি লাভ কৰি আছে বিজেপি পাৰ্টিয়ে। ইয়াৰ উপৰিও কিন্তু BPF আৰু AGPও কিন্তু বিজেপি পাৰ্টিৰ সৈতে মৰ্চা চৰকাৰ গঠন কৰিব বুলি ইয়াৰ লগতে কিন্তু সমৰ্থিত পাৰ্টি BPF আৰু AGPও কিন্তু অগ্ৰগতি লাভ কৰিছে 10টাকৈ সিটত আৰু 8টাকৈ সিটত আপোনালোকে দেখিবলৈ পাইছে। নিশ্চয় ইয়াৰ বিপৰীতে আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে কিন্তু BPFে 9টাকৈ সিটত এতিয়া লিড লৈ আছে আৰু এটা সিটত কিন্তু ইতিমধ্যে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু BJPয়ে কিন্তু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে 66টাকৈ সিটত এতিয়াও অগ্ৰগতি লাভ কৰি আছে আৰু ইতিমধ্যে 15টাকৈ সিটত কিন্তু জয়লাভ কৰিবলৈ সক্ষম হৈছে। AIUDF কিন্তু এটাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে আৰু এটা সিটত জয়লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ বিজেপিয়ে কিন্তু প্ৰত্যেকটো পাৰ্টিকে দলিচাত কৰি দিছে দেখিবলৈ পাইছে। প্ৰত্যেকটো পাৰ্টিয়ে কিন্তু এইবাৰ বিজেপিৰ হাতত ধৰা খাই হৈছে, বিজেপিৰ হাতত পৰাজয় হ'বলৈ বাধ্য হৈছে প্ৰত্যেকটো পাৰ্টিয়ে। কংগ্ৰেছ পাৰ্টিয়ে মাত্ৰ 20টাকৈ সিটত এতিয়াও লিড লৈ আছে বা অগ্ৰগতি লাভ কৰিছে। এতিয়ালৈকে কোনো ধৰণৰ জয়লাভৰ আপডেট অহা নাই আৰু BPFে কিন্তু 9টাকৈ সিটত এতিয়া অগ্ৰগতি লাভ কৰি আছে আৰু এটা সিটত ইতিমধ্যে জয়লাভ কৰিবলৈ সক্ষম হৈছে। বিজেপিয়ে কিন্তু আকৌ এবাৰ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে অসমত। আপোনালোকে দেখিবলৈ পাইছে বিজেপিৰ লগতে কিন্তু সমৰ্থিত পাৰ্টি BPF আৰু AGPও সমৰ্থিত পাৰ্টি আছে। ৰাইজৰ দলে ইতিমধ্যে 2টাকৈ সিটত অগ্ৰগতি লাভ কৰি আছে, এতিয়ালৈকে জয়লাভ কৰা নাই কোনো এটা সিটতে। তো আপডেটসমূহ আপোনালোকে পাই থাকিবলৈ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেকুৱা আপডেট আৰু আহি আছে, আপোনালোকে আপডেটসমূহ পায়ে থাকিব। আপোনালোকে দেখিবলৈ পাইছে বিজেপি পাৰ্টিয়ে ইতিমধ্যে কিন্তু 16টাকৈ সিটত কিন্তু জয়লাভ কৰিবলৈ সক্ষম হৈছে। আকৌ এটা ইতিমধ্যে আপডেট আহি গৈছে, ইতিমধ্যে কিন্তু 16টাকৈ সিটত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু 66 সিটত অৰ্থাৎ 66 সিটত কিন্তু এতিয়াও লিড লৈ আছে বিজেপি পাৰ্টিয়ে। এইবাৰ কিন্তু আকৌ কংগ্ৰেছে বিজেপিৰ হাতত আকৌ দৰা খাই হ'বলৈ গৈছে, দলিচাত হৈ গৈছে। বিজেপি পাৰ্টিয়ে কিন্তু এইবাৰ কংগ্ৰেছৰ যে অস্তিত্ব নাইকিয়া কৰি দিছে দেখিবলৈ পোৱা গৈছে। আকৌ এবাৰ কিন্তু বিজেপি পাৰ্টি চৰকাৰ গঠন কৰিবলৈ গৈছে অসমত। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বিজেপিয়ে কিন্তু আকৌ অসমত চৰকাৰ গঠন কৰিব আপোনালোকে দেখিবলৈ পাইছে। ৰাতিপুৱাৰ পৰাই কিন্তু বিজেপিৰ ফলাফল ভাল আছিল আৰু লাহে লাহে সময় গৈ আছে আৰু বিজেপিৰ ফলাফল আৰু ভাল হৈ গৈ আছে। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে 16টাকৈ সিটত বিজেপিয়ে ফলাফল জয়লাভ কৰিছে আৰু ইতিমধ্যে 66টাকৈ সিটত লিড লৈ আছে বা অগ্ৰগতি লাভ কৰি আছে। আপোনালোকে আগন্তুক আপডেটসমূহ পাবলৈ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা, ভিডিঅ'টো লাইক কৰিবলৈ